আছে আত্মসহায়ক গোটৰ বাবে মই এনাউন্স কৰা 10,000 টকাটো কেতিয়াকৈ পাম নিৰ্বাচনৰ চূড়ান্ত প্ৰক্ৰিয়া এই মাহত আমি শেষ কৰিম আৰু 1 এপ্ৰিল তাৰিখে বিহালীত প্ৰথম 10,000 টকা আইমাতৃসকলক দি এই আঁচনিখনৰো আমি শুভাৰম্ভ কৰিম ৰিজাল্ট কেতিয়া দিব মই আজি কৈ দিম যিসকলে পাব তেওঁলোকক মই অভিনন্দন জনাম যিসকলে নাপাব অহাবাৰ পৰীক্ষাৰ বাবে আৰু প্ৰচেষ্টা চলাব মন বেয়া নকৰিব আৰু সকলোৱে যিসকলে পাব তেওঁলোকৰ কৃতিত্বক লৈ আমি সকলোৱে গৌৰৱ কৰিম 7 মাৰ্চ শুক্ৰবাৰে আমাৰ গ্ৰেড 3 আৰু গ্ৰেড 4ৰ যি আমাৰ ৰিক্ৰুটমেন্ট কমিশন আছে তেওঁলোকে ঘোষণা কৰিব যিমান কেইটা পদ আছে তাৰ বিপৰীতে দুজনকৈ ল'ৰা ছোৱালীক এই পৰীক্ষাত উত্তীৰ্ণ হ'ব এটা পোষ্টৰ বিপৰীতে দুজনকৈ ল'ৰা ছোৱালীয়ে এই লিখিত পৰীক্ষাত উত্তীৰ্ণ হ'ব শেষৰ নম্বৰটোত যদি বেছি ল'ৰা ছোৱালীয়ে একেটা নম্বৰে পায় তেতিয়ালে হয়তো 3,000 পোষ্টৰ বিপৰীতে মই ধৰি ল'ব কৈছো 6,000 ল'ৰা ছোৱালী পাছ কৰিব লাগে কিন্তু একেটা নম্বৰ যদি বহু পৰীক্ষাৰ্থীয়ে লাভ কৰে তেতিয়া হলে একে নম্বৰ পোৱা ল'ৰা ছোৱালী সকলেও পৰীক্ষাটোত ডেফিনেটলি পাছ কৰিব অৰ্থাৎ আমি যদি ধৰি লওঁ 50 যে কাট অফ মাৰ্ক কিন্তু 50 যদি 50 জন ল'ৰাই নম্বৰ পাইছে তেতিয়ালে 50 জন ল'ৰায়ে লিখিত পৰীক্ষাত পাছ কৰিব গতিকে 1:2 বুলি কলেও 1:2 একেবাৰে গ্ৰামাটিক্যাল সেন্সত নহব হয়তো 2-4 জন ল'ৰা ছোৱালীয়ে বেছিকৈ পাছ কৰিব এডিআৰইৰ পৰীক্ষালৈ তাৰ ৰিজাল্ট কি হ'ব তাক আপোনালোকে জানেই সেইবাবে মই যিসকলে পাছ কৰিব তেওঁলোকক অভিনন্দন জনাইছো যাতে অৰেলৰ বাবে তেওঁলোক সাজু হ'ব পাৰে আৰু যিসকলে পাছ নকৰিব আমি পুনৰ এই বছৰৰ শেষৰ ফালে নতুন বিজ্ঞাপন দিয়াৰ বাবে চেষ্টা কৰিম আপোনালোকে আৰু এবাৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব আৰু লগতে অসমত উদ্যোগসমূহ আহিব মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানো আছে আমি নিজকে তৃতীয় আৰু চতুৰ্থ বৰ্গত নহলেও বেলেগ ধৰণে পাছ কৰি বেলেগ ধৰণেও জীৱন সফল কৰাৰ বাবে আমি প্ৰচেষ্টা কৰিম বহুত ল'ৰা ছোৱালীয়ে মোক কৈ থাকে যে চতুৰ্থ শ্ৰেণীৰ পৰীক্ষাত বিএ পাছ কৰা ল'ৰাইও পৰীক্ষা দিছে এতিয়া কথাটো হ'ল আমি কোনোবাই যদি নিজকে চৰকাৰক ফাঁকি দি পৰীক্ষা দিয়ে তদন্ত নোহোৱালৈকে মুখ্যমন্ত্ৰীয়ে গম পাব নোৱাৰে কেতিয়াবা আপোনালোকে এনেকে মোক ফেসবুকত লিখে টুইটাৰত লিখে যেন মই সব গম পাওঁ কোনোবা ল'ৰা এজনে যদি বিএ পাছ কৰিও নিজৰ যোগ্যতাটোক লুকুৱাই পেলাই চতুৰ্থ শ্ৰেণীৰ পৰীক্ষাত আবেদন কৰে মুখ্যমন্ত্ৰীজনে কেনেকে গম পাব আপোনালোকে খবৰ দিব আপোনালোকক আমি সুবিধা দিম যে এনে যিসকল লোকে আপোনালোকে দেখিব যে লিখিত পৰীক্ষাত পাছ কৰিছে কিন্তু এডুকেশনাল কোৱালিফিকেশনক তেওঁলোকে লুকুৱাই ৰাখিছে আমি সুবিধা দিম আপোনালোকক অভিযোগ দিয়াৰ বাবে যাতে অৰেল পৰীক্ষা হোৱাৰ আগতে বা মৌখিক পৰীক্ষা হোৱাৰ আগতে আমি আপোনালোকৰ অভিযোগবোৰ নিৰ্দিষ্ট ইউনিভাৰ্সিটি লগত কথা পাতি আপোনালোকৰ অভিযোগবোৰ যাতে আমি নিষ্পত্তি কৰিব পাৰো আৰু এটা পৰীক্ষাৰ বিষয় মই জনাব খুজিছো সেইটো হল পোষ্ট গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰত মোক বহুতে সুধি আছে ৰিজাল্ট কেতিয়া দিব কিন্তু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ পৰীক্ষা হৈ যোৱাৰ পিছত ইয়াৰ যি আনসাৰ কি আছিল সেই আনসাৰ কি আপোনালোকৰ সন্মুখত আমি দিছিলো আপোনালোকৰ মাজৰে বহুজনে এই আনসাৰ কি খেনিক প্ৰত্যাহ্বান জনাইছে অৰ্থাৎ চ্যালেঞ্জ কৰিছে 2-3টাৰ ক্ষেত্ৰত ইয়াৰ ক্ষেত্ৰত সিদ্ধান্ত লবলৈ 11 মাৰ্চ তাৰিখে এক্সপাৰ্ট কমিটি তেওঁলোকে এখন বৈঠক আহ্বান কৰিছে যে যিসকলে আনসাৰ কি চ্যালেঞ্জ কৰিছে তেওঁলোকৰ যি আমাক কৈছে যে আপোনালোকৰটো ভুল আমাৰটো শুদ্ধ মই আজি কৈ দিম
যিসকলে পাব তেওঁলোকক মই অভিনন্দন জনাম, যিসকলে নাপাব অহাবাৰ পৰীক্ষাৰ বাবে আৰু প্ৰচেষ্টা চলাব। মন বেয়া নকৰিব আৰু সকলোৱে যিসকলে পাব তেওঁলোকৰ কৃতিত্বক লৈ আমি সকলোৱে গৌৰৱ কৰিম আৰু যিসকলে নাপাব তেওঁলোকে পুনৰ প্ৰচেষ্টা কৰিম। পৰীক্ষাৰ এটা ৰিজাল্ট ভাল বেয়া দুইটাই আহে, তাক লৈ বহুত চিন্তা কৰিব নালাগে। উই শুড টেক লাইফ এজ চেলেঞ্জ। জীৱন প্ৰত্যাহ্বানেৰে পৰিপূৰ্ণ। ৰিজাল্ট আপোনালোকে জানেই, OMRCত আপোনালোকে চায়ে আছে। গতিকে পোৱা আৰু নোপোৱা দুইটাই জীৱনৰ একোটা যাত্ৰাৰ সংগী বুলি আমি ধৰি ল'ব লাগিব। মই এতিয়া আপোনালোকক জনাই থৈ যাম, সাব ইন্সপেক্টৰ আমাৰ UB, AB, কমিউনিকেশ্যন এই তিনিটা ক্ষেত্ৰত অসম আৰক্ষীয়ে সাব ইন্সপেক্টৰ পোষ্টৰ পৰীক্ষা পাতিছিল। ইয়াত পদ আছিল 203টা। ইয়াৰে ইতিমধ্যে লিখিত পৰীক্ষা হৈ গ'ল আৰু এই লিখিত পৰীক্ষাত যিসকলে উত্তীৰ্ণ হ'ল, যিসকলে কাট অফ নম্বৰ পাবলৈ সক্ষম হ'ল, তেওঁলোকৰ তালিকা 6 মাৰ্চ তাৰিখে আৰক্ষী বিভাগে প্ৰকাশ কৰিব। 6 মাৰ্চ তাৰিখে লিখিত পৰীক্ষাৰ ৰিজাল্ট হোৱাৰ লগে লগে PST আৰু PET আৰম্ভ হ'ব আৰু PST আৰু PETৰ এডমিট কাৰ্ড আপোনালোকে 9 মাৰ্চত ডাউনলোড কৰিব পাৰিব আৰু PST আৰু PET 17 মাৰ্চৰ পৰা আৰম্ভ হ'ব। এয়া হ'ল অসম পুলিচৰ সাব ইন্সপেক্টৰ UB, AB আৰু কমিউনিকেশ্যন ইয়াৰ বাবে যি পৰীক্ষা হৈছিল। ইয়াৰ পিছত আমাৰ এটা ডাঙৰ পৰীক্ষা হৈছিল কনষ্টেবল। সেইটো হ'ল কনষ্টেবল UB, কনষ্টেবল AB, কনষ্টেবল কমিউনিকেশ্যন আৰু সাব অফিচাৰ ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচ। কনষ্টেবলৰ UBত পোষ্ট আছিল 1760টা, কনষ্টেবল ABত পোষ্ট আছিল 2301টা, কনষ্টেবল কমিউনিকেশ্যনত পোষ্ট আছিল 466টা আৰু সাব অফিচাৰ ফায়াৰ ছাৰ্ভিচত পোষ্ট আছিল মাত্ৰ 1টা। এই গোটেই পৰীক্ষাটোৰ ইতিমধ্যে PST আৰু PET কমপ্লিট হ'ল। এই পৰীক্ষাটোৰ যিসকলে PST, PETত কোন পাছ কৰিলে ইয়াৰে ৰিজাল্ট অসম আৰক্ষীয়ে 12 মাৰ্চ তাৰিখে ঘোষণা কৰিব। অৰ্থাৎ কনষ্টেবল UB, AB পৰীক্ষাৰ প্ৰথম ৰিজাল্ট 12 মাৰ্চ তাৰিখে প্ৰকাশিত হ'ব। ইয়াৰ পিছত আপোনালোকে নিজেও জানে যে এটা লিখিত পৰীক্ষাত আমি অৱতীৰ্ণ হ'ব লাগিব আৰু এই লিখিত পৰীক্ষাটিৰ বাবে যি